এই পবিত্ৰ স্থলীত উপস্থিত বিভিন্ন স্থানৰ পৰা বিভিন্ন অনুষ্ঠানৰ পৰা অহা সকলোজনলৈকে আমি শ্ৰদ্ধা আৰু প্ৰীতি সম্ভাষণ জনাইছোঁ। প্ৰকৃততে আজি যিজন ব্যক্তিৰ শ্ৰদ্ধাঞ্জলি জনাবলৈ আমি আগবাঢ়িছোঁ সেইজন এজন নোৱালী ঢেকীয়াজুলিৰে নহয়, অসমৰে নহয়, দেশৰ কাৰণে এজন ঐতিহ্যশা ব্যক্তি হিচাপে তেখেতে স্বীকৃতি লাভ কৰি থৈ গৈছে। আমি প্ৰয়াত নবীন চন্দ্ৰ দত্ত তেখেত কেৱল এজন নোৱালী ঢেকীয়াজুলি বাসিন্দা বা ধৰ্মপ্ৰাণ ব্যক্তি নাছিল, তেখেত আছিল একেৰাহে ভাৰতবৰ্ষক চমক খুৱাব পৰাকৈ নোৱালী ঢেকীয়াজুলিৰ পৰা দিল্লীলৈকে চাইকেলেৰে যাত্ৰা কৰা এজন ব্যক্তি। তেখেতৰ জীৱনশৈলী অতি চমকপ্ৰদ আছিল। নোৱালী ঢেকীয়াজুলিত পোনপ্ৰথমতে উদ্যোগ প্ৰতিষ্ঠা কৰি বিস্কুটৰ উদ্যোগ প্ৰতিষ্ঠা কৰি পিছৰ প্ৰজন্মৰ কাৰণে এটা বাট দেখুওৱা এজন ব্যক্তি আছিল। আৰু আটাইতকৈ ডাঙৰ কথা কি, আমাৰ আজি মাজত উপস্থিত আছেহি আমাৰ অমৰাৱতী বৃদ্ধাশ্ৰমৰ মাননীয় সভাপতি মহোদয়। তেখেতেও জানে ভালকৈ যে খুব কম আয়ৰ যোগেদি জীৱন নিৰ্বাহ কৰা ব্যক্তিজনে অমৰাৱতী বৃদ্ধাশ্ৰমৰ কাৰণে এক গৰিষ্ঠ পৰিমাণৰ ধন, তেখেতৰ কাৰণেই নহয় সকলোৰে কাৰণে গৰিষ্ঠ, আচলতে গৰিষ্ঠ পৰিমাণৰ ধন তেখেতে আগবঢ়ায় অনুষ্ঠানটোক। তেখেতে অনুদান আগবঢ়াই থৈ গৈছে। এতিয়া সেই ব্যক্তিজনৰ শ্ৰদ্ধা জনাবৰ কাৰণে, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ কাৰণে আমি পোনপ্ৰথমতেই আমি আশা কৰোঁ আমাৰ অমৰাৱতী বৃদ্ধাশ্ৰমৰ মাননীয় সভাপতি ডক্টৰ নিৰ্মল শইকীয়াদেৱ বৰাদেৱ আমাৰ মাজত উপস্থিত আছে। আমি পোনপ্ৰথমতেই মই শ্ৰদ্ধাঞ্জলি বন্তিগছ ইয়াত আগবাঢ়ি ফাইনাৰ কাৰণে মই বন্তিগছ পোৱা নাছিলোঁ। মই শ্ৰদ্ধাৰ আমাৰ অঞ্চলৰ বিশিষ্ট ব্যক্তি, আমাৰ শিক্ষাবিদ, একেৰাহে শংকৰী কৃষ্টিৰ সাধক শ্ৰীযুত ৰাজেন্দ্ৰনাথ শইকীয়াদেৱ তেখেত আমাৰ শিক্ষাগুৰু। তেখেতক আমি এগছি বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধা নিবেদন কৰিবৰ কাৰণে আগবাঢ়ি তেখেতক সহায় কৰিবৰ কাৰণে আমাৰ শ্ৰদ্ধাৰ ছাৰ শ্ৰীযুত আগবাঢ়ি যাব কাৰণে মমডাল জ্বলাই দে, হোমত নজ্বলালো জ্বলি মই পাৰি তুমি বিচাৰ এডাল নালাগে। di
আমি এই প্রয়াত রবীন্দ্রচন্দ্র দত্তৰ হৈ আমি দুয়োজনে এগছি বন্তি আৰু এভাগি ধূপ যাতে গীত সকলোৱে আমি প্ৰভু ভগৱন্তৰ চৰণত তেওঁৰ আত্মাৰ হৈ এফাকি আমি প্ৰাৰ্থনা জনাব বিচৰা হৈছোঁ। মধুৰী পুৰাণ ৰঘুপতি তুমি ভকতৰ নিজ গতি তোমাৰ শৰণে শৰণ কৰিলো দেৱ দীন দুঃখ দয়াশীল দামোদৰ প্ৰভু আমি দুখিত চৰণে কৰা আমি দুখিত চৰণে কৰা হৰি সতু মা সদগময় তমসু মা জ্যোতিৰ্গময় মৃত্যু মা অমৃতময় ওম শান্তি শান্তি। প্ৰভু ভগৱন্তৰ এই সেৱাতে সন্তুষ্ট হৈ তেৰাৰ সেই বৈকুণ্ঠী আত্মাক যথাস্থানত স্থান দিয়ক। এই ভাগেহে আমি ভগৱন্তৰ চৰণত প্ৰয়াত নবীন দত্তৰ সেই সজ আত্মাৰ হৈ প্ৰাৰ্থনা ভাগি জনোৱা হৈছে। কৃষ্ণ 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 কৃষ্ণ। তেখেতৰ বিষয়ে স্মৃতি ৰোমন্থন কৰি আজি আমাৰ এই প্ৰয়াত নোমল দত্তদেৱৰ স্মৃতি চাৰ অনুষ্ঠানত উপস্থিত সুধীসকল আৰু আই মাতৃসকল আৰু বালিকাসকল, আচলতে আমাৰ কাৰণে এনেকুৱা অনুষ্ঠানবিলাক কেতিয়াবা বৰ আনন্দময় হয়, কেতিয়াবা বৰ দুখময় হয়। আচলতে যিজনক আজি মই স্মৃতিচাৰণ কৰিবলৈ ওলাইছোঁ, আচলতে তেওঁহে মোক আগতে মোৰ স্মৃতিচাৰণ কৰিব লাগিছিলে, কাৰণ তেওঁ মোৰ সৰুকালৰ ছাত্ৰ। সেই এজন কনিষ্ঠৰ বিয়োগত এজন জ্যেষ্ঠজনে স্মৃতিচাৰণ কৰাটো অতি অসহনীয়। এইটো ঈশ্বৰৰ ইচ্ছা, কোনোবা আগত যায় কোনোবা পাছত যায়, সেই অংকটোৰ কথা সেই উত্তৰ আমি উলিয়াব নোৱাৰোঁ। তথাপিতো যে হওক, নবীন দত্ত এসময়ৰ মোৰ ছাত্ৰ
আছিলে। মই ঘৰতো আহি এবছৰ দুবছৰ তেওঁ দুয়ো ভাতৃকে মই শিক্ষাদান কৰিবলৈ প্ৰয়াত শশীকান্ত দত্তদেৱ ককাইদেউ তেখেতৰ আহ্বান ক্ৰমে মই আহিছিলোঁ। যাই হওক আজি সেই মোৰ ছাত্ৰজনৰেই স্মৃতিচাৰণ কৰিবলগীয়া হ'ল। এইটো মোৰ কাৰণে অলপ দুখজনক, কিন্তু আত্মাৰ কৰিব নাই। তেওঁ সজ আত্মা যথাস্থানত স্থান পাইছে, ভগৱন্তে স্থান দিছে, সেইটো মই অনুভৱ কৰিব পাৰিছোঁ। কাৰণ তেওঁৰ জীৱন্ত কালত যিখিনি কৰ্ম কৰি থৈ গ'ল, সেই কৰ্মখিনি তেওঁ আমাৰ বৰদলৈ ক'বৰ দৰে অসমত তথা ভাৰতবৰ্ষতে তেওঁ কোনোবা বুৰঞ্জীৰ কোনোবা আখিলা পাছত সোণালী আখৰে জিলিকি থ'ব। কাৰণ এইটো সামান্য কথা নহয় যে নোৱালী ঢেকীয়াজুলি অঞ্চলৰ পৰা এখন চাইকেল লৈ দিল্লী পৰ্যন্ত তেওঁ চাইকেলে দিল্লী পালেগৈ। এইটো এটা ডাঙৰ কাম। আৰু তেওঁৰ শান্তি বাণী প্ৰচাৰৰ হেতুৱে এই চাইকেল যাত্ৰা আৰম্ভ কৰিছিলে। তাৰোপৰি তেওঁ এজন সমাজ সংগঠক, ক্ৰীড়া ক্ষেত্ৰত এতিয়া সেই এসময়ত আমাৰ জ্যেষ্ঠ নাগৰিকসকলৰ যিখন খেলুৱৈ, যিখন সমাজ, তাৰো তেওঁ এজন সংগঠক আছিলে। ক্ৰীড়াৰ ক্ষেত্ৰত তেওঁ যথেষ্ট অৰিহণা যোগাইছিলে। এই বৃদ্ধাশ্ৰমখন আমাৰ যোৰহাটত প্ৰথম যেতিয়া আৰম্ভ হৈছিলে, এই বৃদ্ধাশ্ৰমৰ কাৰণেও তেওঁ নিজে গাঁঠিৰ ধন, কষ্ট কৰি কৰা ধনটো দিলেই, তাৰোপৰি তেওঁ সংগঠনত ঘৰে ঘৰে গৈ এই বৃদ্ধাশ্ৰমখন সুন্দৰভাৱে গঢ়ি তুলিব লাগে। আমাৰ পৰাও দান বৰঙণি নি তাত দি তেওঁ যথেষ্টখিনি সেৱা আগবঢ়াই থৈ গৈছে। এইটোৱেই হ'ল মানৱ জীৱনৰ, পৃথিৱীলৈ মানুহ জন্ম হৈছে, মৃত্যু হৈছে, কিন্তু সেইজনেহে আচলতে জন্মৰ সাৰ্থক হৈছে, যিজনে অন্ততঃ এই মানৱ সমাজখনৰ কাৰণে তেওঁৰ কিঞ্চিত বৰঙণি, কিঞ্চিত অৱদান দি থৈ গৈছে, যিটো সদায় মানুহৰ মনত সদায় চিৰদিন সেই মানসপটত জিলিকি থাকিব। এতিয়া নোমল দত্তও তেওঁ আমাৰ বৰদলৈ কৈ থৈ গৈছিলে, সৰু সুৰা এটা ব্যৱসায় কৰি বিস্কুট ফেক্টৰী এটা খুলিও ইয়াতে তেওঁ নিজে যিমান পাৰিছিলে সিমানে কষ্ট কৰি জীৱন ধাৰণ কৰিলে। তাৰে যিখিনি ৰাহি ধন, সেই ৰাহি ধনখিনিও তেওঁ সমাজৰ মংগলৰ কাৰণেই দি থৈ গৈছে। গতিকে তেওঁৰ সজ কৰ্ম কৰি থৈ গ'ল। তেওঁৰ নাম নোৱালী ঢেকীয়াজুলি অঞ্চলতে নহয়, যোৰহাটতে, অসমতে নহয়, ভাৰতবৰ্ষৰ বুৰঞ্জীটো তেওঁৰ নাম জিলিকি থাকিব। আৰু তেওঁৰ সজ আত্মা, সেই সজ আত্মাক ভগৱন্তৰ চৰণত আমি ইতিমধ্যে প্ৰাৰ্থনা জনাইছোঁৱেই। প্ৰভু ভগৱন্তই তেওঁক যথাস্থানত স্থান দিয়ক। এইটোকে ভগৱন্তৰ চৰণত পুনৰাই প্ৰাৰ্থনা জনাই মোৰ এই চমু বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। শইকীয়াচাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ মাজত উপস্থিত থকা আমাৰ শ্ৰদ্ধাৰ অন্য এজন শিক্ষাগুৰু শ্ৰীযুত অতুল চন্দ্ৰ বৰদলৈদেৱকো এষাৰ ক'ব কাৰণে এই পবিত্ৰ অনুষ্ঠানত উপস্থিত থকা পৰম সেৱাৰ্থী ভক্ত বৈষ্ণৱবৃন্দ আৰু আইসকল, আমি এজন ব্যক্তিৰ বিদেহাত্মা সদ্গতিৰ অৰ্থে আদ্যশ্ৰাদ্ধৰ আয়োজনৰ পাক মুহূৰ্তত এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰি তেওঁৰ কৰ্মৰাজি আমি স্মৰণ কৰিবলৈ বিচাৰিছোঁ, শ্ৰদ্ধাঞ্জলি জনাবলৈ বিচাৰিছোঁ। তেওঁ প্ৰকৃততে এজন মোৰো ছাত্ৰ আছিল। আমাৰ শ্ৰীযুত ৰাজেন্দ্ৰনাথ শইকীয়াই কোৱাৰ দৰে এই দত্ত মোৰো ছাত্ৰ আছিল। আৰু তেওঁ অলপ স্বভাৱটোৱে ব্যতিক্ৰমী আছিল, ব্যতিক্ৰমী স্বভাৱ। নিজে বিস্কুট ফেক্টৰী কৰি এই এটা ব্যৱসায় আৰম্ভ কৰিলে আৰু ঔষধ হয়তো বৰকৈ ব্যৱহাৰ কৰিবলৈ নিবিচাৰিছিল। ব্যায়াম আদিৰ যোগেদি, আসন ব্যায়াম আদিৰ যোগেদি ৰোগ নিৰাময় কৰিবলৈহে বিচাৰিছিলে আৰু সেইটো অন্যকো তেওঁ পৰামৰ্শহে আগবঢ়াইছিল। তেওঁ সেইটো ব্যতিক্ৰমী, তেওঁ চিন্তাটো এনেকুৱা ধৰণৰ আমাৰ বহুতো লোক আছে। আৰু এতিয়া তেওঁ সেই চিন্তাটো যে আহিছে যে চাইকেলখন লৈ মই ইয়াৰ পৰা নোৱালী ঢেকীয়াজুলিৰ পৰা সুদূৰ দিল্লীলৈ, আৰু সেয়াও 60 বছৰ ওপৰত হৈছে নেকি, 60 বছৰ ওপৰত কৰিছে। গতিকে সেইটো কম সাহস, কম
ব্যতিক্ৰমী কাৰ্য কৰা নাই তেওঁ সঁচাকৈ শলাগনীয় আমি তেওঁ এই ক্ৰীড়াৰ ক্ষেত্ৰতো যথেষ্ট উদ্যোগী যিটো আমাৰ মাষ্টাৰ এথলেটিক্স বুলি কোৱা যায় মাষ্টাৰ এথলেটিক এছ'চিয়েশ্যন 35 বছৰৰ পৰা 90-100 বছৰলৈকে সেইটো জিলা পৰ্যায়ত ৰাজ্যিক পৰ্যায়ত ৰাষ্ট্ৰীয় পৰ্যায়ত আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই খেলবিলাক হৈ থাকে বয়সটো 35-ৰ পৰা 40 40-ৰ পৰা 45 এই ধৰণে সৈতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত হৈ থাকে তেওঁ কেইবাবাৰো এই আন্তঃৰাষ্ট্ৰীয়লৈ যোৱা নাই আমাৰ এজন এই ক্ৰীড়াবিদ নকুল চন্দ্ৰ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সেই মাষ্টাৰ এথলেটিক্স সভাত গৈ পেলাই বঁটা বুটলিবলৈও সক্ষম হৈছে তেওঁ কিন্তু বঁটা নুবুটলিলেও কিন্তু এই কেইবাবাৰো এই ৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণ কৰিছিলে তেওঁৰ এটা সেই কথাটো এই যে জিলা পৰ্যায়ত মাষ্টাৰ এথলেটিক এছ'চিয়েশ্যন আছে তাৰপিছত ৰাজ্যিক পৰ্যায়ত আছে ৰাষ্ট্ৰীয় পৰ্যায়ত আছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কিন্তু আঞ্চলিক পৰ্যায়ত সেই অনুষ্ঠানটো হয়তো নাছিলেই কিন্তু তেওঁৰ উদ্যোগত নআলি ঢেকীয়াজুলিত আঞ্চলিক মাষ্টাৰ এথলেটিক এছ'চিয়েশ্যন এটা তৈয়াৰ কৰি তেওঁৰ উদ্যোগত তেওঁ সম্পাদক এই অধমকে সভাপতিৰ দায়িত্ব দিছিলে আমি চলালোঁ 3 বছৰমান যথেষ্টখিনি আমাৰ বৃদ্ধ লোকে সেই খেল ধেমালিত অংশগ্ৰহণ কৰি পেলাই আমাক উৎসাহিত কৰিছিলে কিন্তু তাৰ পাছত কিবা কাৰণত হয়তো নিষ্ক্ৰিয় হৈ গ'ল গতিকে সেই উদ্যোগটো জিলা পৰ্যায়ত আছে অন্যান্য ৰাজ্যিক বা ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কিন্তু তেওঁ এই বস্তুটো যে অঞ্চলটোতে আমি আৰু এটা ঠিক কৰোঁচোন এই আমাৰ বৃদ্ধসকলো অলপমান এই খেল ধেমালিৰ চৰ্চা এটা কৰক শৰীৰ চৰ্চা এটা কৰক সেই গতিকে তেওঁ সেইটো আঞ্চলিক নআলি ঢেকীয়াজুলি মাষ্টাৰ এথলেটিক এছ'চিয়েশ্যনখন তেওঁৰ উদ্যোগত তেওঁ সম্পাদক কৰি পেলাই ৰমকুট সাহিত্য সভাপতি দি পেলাই আমি 3 বছৰমান চলালোঁ তাৰপিছত আৰু ই নিষ্ক্ৰিয় হৈ গ'ল গতিকে সেই উদ্যোগটো মানে তেওঁৰ প্ৰত্যেকটো কথাই অলপ ব্যতিক্ৰমী যিকোনো কাৰ্যই সেই গতিকে সেইজন ব্যক্তিক সঁচাকৈ মোৰ ছাত্ৰ এখেতে কৈছে আমাকে হয়তো আগতীয়াকৈ কৰিব লাগিছিলে সেয়া হয়তো ঈশ্বৰৰ বিচাৰ সেই তেওঁ হয়তো আগতেই গ'ল তেওঁ এই নামঘৰ ভাগতো ধৰ্মীয় অনুষ্ঠানটোতো যথেষ্টখিনি আগভাগ লৈ তেওঁ আগবঢ়াইছে গতিকে সেইজন এজন ক্ৰীড়াবিদ স্বাস্থ্যসন্মত স্বাস্থ্যবিদ আৰু তাৰপিছত তেওঁৰ উদ্যোগটো বা তেওঁৰ ব্যতিক্ৰমী কাৰ্যটোক আমি সকলোৱে যাতে স্মৰণ কৰি থাকোঁ আৰু শ্ৰদ্ধা জনাই থাকোঁ আৰু সেইধৰণে যাতে আমাৰ মাজতো তেনেকুৱা আকৌ উত্তৰ পুৰুষ আহি পেলাই তেওঁৰ সেইখিনি গুণ আমি ৰক্ষা কৰিব পাৰোঁ সেইটো আমি কামনা কৰিছোঁ শেষত আৰু দীঘলীয়া নকৰোঁ এই মোৰ একালৰ প্ৰিয় ছাত্ৰ এই ক্ৰীড়াবিদ স্বাস্থ্যবিদ এইজনৰ আজি আদ্য শ্ৰাদ্ধত আমি সঁচাকৈ এই শ্ৰদ্ধাঞ্জলি জনাবলৈ পাই দুখ পাইছোঁ তথাপিও যি আই হওক ঈশ্বৰে তেওঁ সোনকালে লৈ গৈ আমাৰ মাজৰ পৰা আঁতৰ কৰি নিলে তথাপিও তেওঁৰ যেন বিদেহ আত্মাই সদ্যহতে লাভ কৰে এই কামনাৰে গুৰুজনাৰ এষাৰি বাণীৰে সৈতে মই সেৱা ধৰি মোৰ কথাৰ সামৰণি মাৰিছোঁ অংকমাদে অৰ্জুন মগন ভৈলা দে পৰম ঈশ্বৰ দৈৱকী নন্দ কৃপায়ে ঈশ্বৰ তত কহি উঠাৰি হেন ঈশ্বৰৰ চৰণে লৈলো হেন ঈশ্বৰৰ শ্ৰদ্ধাৰ ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ মাজত উপস্থিত আছে অমৰাৱতী বৃদ্ধাশ্ৰমৰ মাননীয় সভাপতি ডক্টৰ নিৰ্মল বৰাদেৱ তেখেতে স্মৃতিচাৰণ
পুষ্পাঞ্জলি অৰ্পণ কৰাৰ উপৰিও স্মৃতিচাৰণ কৰি আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত বয়োজ্যেষ্ঠ ঢেকীয়াজুলিৰ বাসিন্দাসকল, আইসকল, ভাই ভণ্টিসকল, আজি স্বৰ্গীয় নবীন চন্দ্ৰ বৰদলৈদেৱৰ স্মৃতিচাৰণ সভালৈ মই আহি নবীন দত্ত নবীন দত্তৰ স্মৃতিচাৰণ সভালৈ আহি মই অতি আনন্দিত এইকাৰণেই যে গোটেই ৰাইজে তেখেতৰ গুণ গৰিমা, মৃত্যু সকলোৰে কাৰণে জন্ম হ'লেই জীৱৰ মৃত্যু আছে। তেখেতো নেদেখা স্থানলৈ গ'লগৈ। আমি মাত্ৰ তেখেতৰ কৰ্মৰাজিকে ইয়াতে তাৰপিছত মানুহবিলাকে চায়, যিকোনো মানুহৰে, নবীন দত্ত বুলিয়ে নহয় অন্য মানুহৰো মৰাৰ পিছত মানুহে বিশ্লেষণ কৰি চায়। কিন্তু আমি বিশ্লেষণ কৰি দেখিছোঁ যে তেখেতৰ জীৱনকালত বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজতেই প্ৰদূষণ, স্বাস্থ্য এইবিলাক শিতানত তেখেতে যথেষ্ট গুৰুত্ব আৰোপ কৰিছিল, যিটো আমাৰ আজিকালি প্ৰজন্মৰ ক্ষেত্ৰত এইটো একেবাৰে পিছ পৰি আছে বুলি মই ভাবোঁ। গতিকে সেইটো এটা অনুকৰণীয় বিষয়। প্ৰদূষণেই হওক বা স্বাস্থ্যটো আজিকালি সকলো মানে 10-12 বছৰৰ পৰাই বোলে ডায়েবেটিছে পালে। সেইটো স্বাস্থ্যৰ প্ৰতি আমি সজাগ নোহোৱাৰ এটা কাৰণ বুলি মই ভাবোঁ। গতিকে তেনেকুৱা ধৰণৰ কথাবিলাকত তেখেতে দৃষ্টি নিক্ষেপ কৰি যি আদৰ্শ আগবাঢ়ি থৈ গৈছে আমি সকলোৱে সেইবোৰ অনুকৰণ কৰিব লাগে। তাৰোপৰি তেখেতে যে সমাজৰ উন্নতিৰ কাৰণেও, মই যিহেতু অমৰাৱতীৰ পৰা মই ইয়ালৈ আহিছোঁ, অমৰাৱতীতো তেখেতে দান অনুদানেই নহয়, তেখেতে শ্ৰমেৰেও বহুত সময় কাম কৰিছে, যেতিয়ালৈকে কৰিব পৰা হৈ আছে। আৰু সদায় তেওঁ যাওঁতে কোনোবা এখন হোটেলৰ পৰা ভুঞ্জিয়া লৈ যায়, মানে ৰাইজক খুৱাবলৈ, আৰু তাৰপিছত নিজেও কটাৰী লৈও কাম কৰিছে। পিছলৈ স্বাস্থ্যই হয়তো টানিব নোৱাৰা হ'ল বা কিবা কাৰণতেই হওক তেখেতৰ যোৱাটো ফেৰেঙা হৈ আহি মই পলমকৈহে গম পালোঁ যে তেখেত অলপ অসুস্থ হৈ আছে। বা যি কি নহওক, এতিয়া আমি আমাৰ ফালৰ পৰা তেখেতক ভগৱানৰ ওচৰত এয়াই প্ৰাৰ্থনা জনাম যে তেখেতৰ সদ্গতি দি সৎ স্থানত ৰাখে। আৰু মই শেহত এটা মহাপুৰুষীয়া ঘোষাৰে তেখেতক স্মৰণ কৰিব বিচাৰোঁ। প্ৰভু তোমাৰ চৰণ সেৱাৰ গোবিন্দ নাজানো একো পায়ে, শ্ৰীমতে সেৱাত ৰহিব কৰোণা, কৰিতে হৰি জুৰাই, ৰাম কৰিতে হৰি জুৰাই। এই সেৱাৰ পিছতে মই তেখেতক পুষ্পাঞ্জলি কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ লাচিত বৰদেৱ আছে, তেখেতো ল'বলৈ আৰু বিদ্যজন আশ্ৰমৰ যদি আৰু কোনোবা আছে তেতিয়াহ'লে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মাজত আছে নৱালী ঢেকীয়াজুলি যুৱ সংঘৰ কৰ্মকৰ্তাসকল, তেখেতসকলকো আগবাঢ়ি আহি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। হৰিত শৰণ লৈ আজি দুজন, হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে, হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে, শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই নাই আমাৰ পৰম গুৰু। গুৰুটো বস্তু প্ৰপন্ন হৈ তেৰাৰ আত্মাৰ সদগতি সকলো কৃষ্ণ। ইয়াৰ পিছত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছত আমাৰ মহিলাসকলৰ ফালৰ পৰা মহিলা সমিতি বা অন্য কোনোবা অনুষ্ঠান আছে নেকি? আমাৰ শাখা সাহিত্য সভা, নৱালী ঢেকীয়াজুলি শাখা সাহিত্য সভাৰ সভাপতি বা কৰ্মকৰ্তাসকলক আগবাঢ়ি গৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ।
বাকী আমাৰ ই সংবাদ মাধ্যমৰ তিতাবৰৰ কৰ্মকৰ্তা আছে, তুমি দেখিছোঁ তেখেতসকলকো আজি এই পবিত্ৰ অনুষ্ঠানটোত উপস্থিত ৰাইজ, ভক্তবৃন্দ, আইসকল, মই সকলোকে নৱালী ঢেকীয়াজুলি শাখা সাহিত্য সভাৰ তৰফৰ পৰা মই শুভেচ্ছা জনাইছোঁ। তেখেতৰ বিষয়ে আমি এখন পত্ৰ লৈ আহিছিলোঁ, শ্ৰদ্ধাঞ্জলি, মই পাঠ কৰি দিম। তাৰ আগতে দুই এটা কথা ক'ম বুলি ভাবিছোঁ, যিটো অনুভৱ কৰিছোঁ। তেখেত মানে দত্ত এজন অসাধাৰণ ব্যক্তি, অসাধাৰণ। তেওঁ য'ত গৈছিলে, যি জেগাত চাইকেলে গৈ আছিলে, প্ৰত্যেকজন জেগাৰ পৰাই মানে এখন লিখি কোনোবা কলেজলৈ যদি যায়, কলেজতো লেখা নাই। তেনেকৈ একদম বহুত নথি পত্ৰ আছে। সেই নথি পত্ৰবিলাক কি কৰিলে তেওঁ কানৈ কলেজৰ শশী শইকীয়া প্ৰিন্সিপাল, তেখেতক দিছিলে কিতাপখন পাব্লিছ কৰিবৰ কাৰণে। কিন্তু তাৰপিছত তেওঁ নৰিয়াত পৰিল। নৰিয়াত পৰাৰ পিছত মানে কিতাপখন কি হ'ল কি নহ'ল মই গম নাপালোঁ। গতিকে তেওঁ যিখিনি অলৰেডি মই নকওঁ, যিখিনি মানে কৰ্ম কৰি গ'ল, সেইখিনি মানে জেনেৰেল সাধাৰণ মানুহ এজনে কৰিব নোৱাৰে। তেওঁৰ যিটো ব্যক্তিত্ব আছে, সেই ব্যক্তিত্ব মই জীয়াই ৰাখিব লাগে বুলি মই ভাবোঁ। তেখেতৰ যিখিনি নথি পত্ৰ বা যিখিনি খবৰ আছে, সেইখিনি এখন যদি কিতাপ আকাৰত প্ৰকাশ কৰি উলিয়ায়, তেতিয়া আমাৰ নতুন প্ৰজন্মকে এইটো এটা আদৰ্শ হ'ব বুলি মই ভাবোঁ। ইতিহাস আৰু এইটো কৰাটো ভাল হ'ব বুলি মই কৈছোঁ। আপোনালোককো অনুৰোধ কৰিছোঁ, মোৰ পৰিয়ালবৰ্গকো অনুৰোধ কৰিছোঁ, এই কামটো যাতে কৰে। তেখেতক সন্মান জনাই মই আমাৰ শাখা সাহিত্য সভাৰ আমাৰ উপস্থিত আছে আপোনাৰ আমাৰ উপসভাপতি চিনাকি কৰি দিছোঁ, আৰু আছে আপোনাৰ ৰমেন বৰদলৈ, দিলীপ দা আছে, আৰু আমাৰ প্ৰকাশ বৰদলৈ আৰু অমৰাগ দত্ত মানে নিজেই সম্পাদক। আমাৰ সাহিত্য মই পাঠ কৰিবলৈ গৈছোঁ। নৱালী ঢেকীয়াজুলি শাখা সাহিত্য সভা শ্ৰদ্ধাঞ্জলি প্ৰয়াত নবীন দত্ত দেৱলৈ। মৃত্যু, জন্ম 1948 চন, মৃত্যু হৈছে 19 ফেব্ৰুৱাৰী। মায়াময়ী পৃথিৱীত আপুনি এগৰাকী সৈনিক, শুভাকাংক্ষী, দাবী, দুৰ্দান্ত স্বাস্থ্য। আপোনাৰ অনুভৱ, চিন্তনৰ সত্য, শুদ্ধ, সুন্দৰৰ ফলপ্ৰসূ সাধনাৰ বটবৃক্ষৰ ছাট আজি অনেকজন আশ্ৰিত আৰু অনুবাদিত। হে বৰেণ্য, আপোনাৰ দৰে বিদ্বান চিন্তা সূত্ৰত নতুন প্ৰজন্মই নিঃসন্দেহে সন্মান পাইছিল। প্ৰাপ্তিৰ আশ্বাস, অপূৰ্ব উচ্ছ্বাস, সম্ভাৱনাৰ নতুন আভাস। আপোনাৰ কৰ্মভূমি খেতিপথাৰ ব্যৱসায় যদিও শৰীৰ চৰ্চা, চাইকেল চলাই নিজে সুখ অনুভৱ কৰাৰ উপৰিও সমাজৰ নতুন প্ৰজন্মক আপুনি অনুপ্ৰাণিত কৰিছিল। হে শ্ৰদ্ধা, মানুহ মৰণশীল এই নিষ্ঠুৰ সত্যক মানিবলৈ বাধ্য কৰি 19 ফেব্ৰুৱাৰীত নিজ কৰ্মফলৰ দ্বাৰা আপুনি যথাসন লাভ কৰিলে। তেখেতৰ আত্মাই বসুন্ধ প্ৰাণপক আৰু চিৰ শান্তি লাভ কৰক, ভগৱানৰ ওচৰত তাৰেই প্ৰাৰ্থনা। শ্ৰদ্ধাৰে নৱালী ঢেকীয়াজুলি শাখা সাহিত্য সভা হৈ ডক্টৰ ইমেন বৰদলৈ সভাপতি, শ্ৰী অংগৰাগ দত্ত সম্পাদক। সকলোকে ধন্যবাদ জনাইছোঁ। আমি শাখা সাহিত্য সভাৰ কৰ্মকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মাজত উপস্থিত হৈছেহি আমাৰ সকলোৰে পৰিচিত আৰু যোৰহাটৰে নহয় অসমৰ বিভিন্ন অনুষ্ঠানৰ লগত তেখেত জড়িত ডাক্তৰ গোলাপ ডেকা দেৱ, তেখেতকো মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এই পত্ৰখন মই আমাৰ মানে দীপক আহি পাই ছেক্ৰেটাৰী আৰু বাকী লাগি আছে। ডক্টৰ গোলাপ ডেকা দেৱক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছতে সভাজন নিজে যোৰহাট অসম কলিতা সন্মিলন
কলিতা জনগোষ্ঠী সন্মিলনৰ এজন পৰি যাবানি ৰাজ্যিক সভাপতি আৰু তিতাবৰ সমজিদাৰো এজন বিষয়ববীয়া। গতিকে এই অনুষ্ঠানটোৰ তৰফৰ পৰা আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব বিচাৰিছোঁ। সময়ৰ প্ৰতি ব্যৱধান ৰাখি মানে অপব্যয় নকৰিব মানে অকণমান তেখেতৰ বিষয়ে ক'ব খুজিছোঁ। নৱালী ঢেকীয়াজুলিত কলিতা জনগোষ্ঠীৰ যি অনুষ্ঠান বৰ্তমান আছে সেয়াৰ কিন্তু প্ৰথম আৰম্ভণি কৰিছিল শ্ৰী নবীন চন্দ্ৰ দত্তদেৱে। তেখেতকে মই আৰু উপেন্দ্ৰজিৎ মহন্ত আহিছিল, কিন্তু নৱালী ঢেকীয়াজুলিৰ আৰম্ভণি সম্পাদক আছিল তেখেত এই অনুষ্ঠানটো। ইয়াৰ পিছতে আমাৰ পৰিয়ালৰ তৰফৰ পৰা সেৱা কৰিবলৈ গ'ল পৰিয়ালৰখিনি। যি ধৰক মই পৰিয়ালৰ তৰফৰ পৰাও জনাব আৰু যিসকল ইয়াত উপস্থিত আছে সকলোৰে কাৰণে মুকলি থাকিব। আমি আনুষ্ঠানিক যিটো ব্যৱস্থা সেই ব্যৱস্থা খালি আমি স্থগিত ৰাখোঁ। আমাৰ অমৰাৱতী বৃদ্ধাশ্ৰমৰ পৰা বিনীত দত্তদেৱ আৰু আহিছে, তেখেতসকলকো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ কাৰণে এতিয়া মাষ্টাৰ্ছ এথলেটিক এছ'চিয়েশ্যনৰ আমাৰ মাননীয় সদস্যসকল আৰু কৰ্মকৰ্তাসকল আছে, তেখেতসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ কাৰণে যোৰহাট প্ৰবীণ ক্ৰীড়া সন্থাৰ তৰফৰ পৰা মই সভাপতি ডক্টৰ গোলাপ চন্দ্ৰ ডেকা আৰু আমাৰ সম্পাদক দীপক আমি তিনিজনে প্ৰেজেণ্ট কৰি পেলাই আমি আমাৰ শোক প্ৰস্তাৱটো আপোনালোকক কৰি পাইছোঁ। অকণমান চমুকে প্ৰয়াত নবীন চন্দ্ৰ দত্ত পৰিয়ালবৰ্গলৈ যোৱা 19/2/বৃহস্পতিবাৰে যোৰহাটৰ নৱালী ঢেকীয়াজুলি নিবাসী প্ৰবীণ ক্ৰীড়াবিদ নবীন চন্দ্ৰ দত্তৰ মৃত্যুত আজি 1/3/2026 তাৰিখ দেওবাৰে যোৰহাট ষ্টেডিয়ামৰ ক্ৰীড়া সন্থাৰ নিজা কাৰ্যালয়ত অনুষ্ঠিত শোক সভাত তেখেতৰ পুণ্যাত্মাৰ সদ্গতিৰ অৰ্থে মৌন প্ৰাৰ্থনা জনোৱাৰ লগতে স্বচ্ছ ভাৰত আৰু বিশ্ব শান্তিৰ সজাগতাৰ বাবে বাইচাইকেলেৰে যোৰহাটৰ পৰা দিল্লী, বাংলাদেশৰ লগতে অসমৰ বিভিন্ন ঠাইলৈ যাত্ৰা কৰা সুদক্ষ এথলেটিক খেলুৱৈগৰাকীৰ মৃত্যুক সাৱটি লোৱাত সমূহ বিষয়ববীয়া আৰু সদস্যবৃন্দে শোক প্ৰকাশ কৰে। পৰিয়ালৰ সকলোলৈ আমাৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰি সমূহ প্ৰবীণ খেলুৱৈসকলে দুখৰ সমভাগী হৈ আত্মাৰ সদ্গতি তথা চিৰ শান্তি কামনাৰ্থে ভগৱানৰ ওচৰত প্ৰাৰ্থনা হ'ল। ভগৱদীয় যোৰহাট জিলা প্ৰবীণ ক্ৰীড়া সন্থাৰ সমূহ সদস্যাৰ হৈ সভাপতি ডাক্তৰ গোলাপ চন্দ্ৰ ডেকা আৰু সম্পাদক শ্ৰী দীপক জ্যোতি। আমি পৰিয়ালটিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছত আমাৰ পৰিয়ালটিৰ তৰফৰ পৰা জনাব আৰু পৰিয়ালক আনুষ্ঠানিকভাৱে যি আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছিল সেয়া ইমানতে সমাপ্ত ঘোষণা কৰিছোঁ আৰু গোটেই দিনটো জুৰি আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান চলি থাকিব। সকলোৱে কৰিব। ধন্যবাদ। আছে আমি মানে এই তাৰিখত আমি কৰিব পৰা নাই, গতিকে সেই সময়ত তেখেতে যিটো কাম কৰিছিল এয়া মই মানে আজিৰ তাৰিখত আচলতে তেখেতৰ এই আদ্যশ্ৰাদ্ধত আহি পেলাই মই অনুভৱ কৰিছোঁ যে এই কথাখিনি বৰ সহজ নাছিল।
এখাপ চাইকেল চলাই আৰু মনোবল সাহসটো মই এইকাৰণেই কৈছোঁ তেখেতে একো বস্তুলৈ ভয় নকৰিছে মোক সদায় মানুহে সহায়হে কৰিব বিপদত নেপেলায় এইটো তেওঁ মনৰ ফালৰ পৰা এটা মানে মনোবলৰ লগতে এইটো সাহসটোৱে তেখেতক নিশা চাইকেল চলাবলৈ তেখেতক উৎসাহিত কৰিছিলোঁ আমিহে ভয় খাইছিলোঁ আৰু সেয়েহে তেওঁ দিল্লীত গৈ খুব কম সময়ৰ ভিতৰত যিটো অভিলেখ সৃষ্টি কৰিলে সেই অভিলেখটো কোনেও এতিয়ালৈকে ভংগ কৰিব পৰা নাই ইমান সময়ত এইটো বয়সত বিশেষকৈ ৭০ বছৰৰ পাছত তাৰপিছত যেতিয়া বাংলাদেশলৈ যাবলৈ ওলালে তেতিয়া আমি ভয় কৰিছিলোঁ তেতিয়া তাৰ পৰা বিভিন্নজনৰ পৰা ফোন লৈ পেলাই আমালৈ ফোন কৰে বিশেষকৈ ফোন কৰে গৈ পাইছোঁহি কি কথা প্ৰতিটো কথা জনাই থাকে আৰু প্ৰতিটো বাংলাদেশৰ পৰিয়ালৰ লগত তেওঁ থাকি পেলাই গৈছিল প্ৰতিটো পৰিয়ালত তেওঁ কোনো বেলেগত থকা নাছিলে বিভিন্ন পৰিয়ালত লগ হৈ আৰু তাত কিছুমান হিন্দু মন্দিৰ আছিলে তাত তেখেতে থাকিছিলে আৰু সেই মানুহবিলাকৰ লগতে এটা সম্ভৱ সেই মানুহবিলাকে আজিৰ তাৰিখতো শেষ মুহূৰ্তলৈও তেখেতক ফোন কৰিছিলে তেওঁ কৈছিলে সাধাৰণ মানুহৰ লগতে জীৱন থাকে জীৱন চাবলৈ যাবা সাধাৰণ মানুহৰ পৰা শিকিবা মানুহক সদায় মৰম কৰিবা স্নেহ কৰিবা আগুৱাই যাব পাৰিবা এইখিনিয়ে তেখেতৰ জীৱনৰ মূল মন্ত্ৰ হিচাপে তেখেত আগুৱাই গৈছে আজি আপোনালোক আহিছে পৰিয়ালৰ তৰফৰ পৰা মই সকলোকে ধন্যবাদ জনাইছোঁ আপোনালোকে এইখিনি শ্ৰদ্ধা তেখেতৰ প্ৰতি জনাইছে আৰু আপোনালোকে প্ৰতিটো সময়তে তেখেতৰ এই কৰ্মখিনি যাতে আৰু দুজনতকৈ উৎসাহিত কৰিব পাৰে এইটোও যেন আপোনালোকে কৰে আৰু আজি সকলোৱে আহি শেষ সময়লৈকে কাইলৈ এই 2টা দিনত আমাৰ লগত যাতে থাকে সেইখিনি আমাৰ কাৰণে ডাঙৰ সাহস হৈ ৰ'ব সকলোকে মই ধন্যবাদ জনাইছোঁ মানে শ্ৰদ্ধাঞ্জলিটো মই কালি পালোঁ